Hello friends, আজি হল শিৱ পূজা আৰু সব আমি ৰাতিবা উঠি কিনে সবে চাহ খাবলৈ বহি গলো ইফালে মই গা চা ধুই কিনে আমাৰ ঘৰৰ মন্দিৰটো কেনে পূজা দিবলৈ যাইছো আৰু ঘৰৰ কাষত থকা মন্দিৰটো লৈ যাম এতিয়া মাই পূজাটো দি আছে আপোনালোকে চাই লওক আৰু ঘৰৰ কাষত থকা মন্দিৰটোত যাম আমি প্ৰসাদ চকাত লৈ কিনে আৰু হেতু মন্দিৰটো বহুত পুৰণা হয় আগতে মানে বহুত আগৰ পৰা আছে মন্দিৰটো আৰু এতিয়া মানুহে পূজা কৰিব তাতে পূজা কৰে আৰু তাৰ পানীও ওলাই মানে অকমান ঝৰ্ণাৰ পাছে বেছিকে নোলাই মানে অলপ অলপকে পানীটো লৈ খাব পাৰে মানুহে কিন্তু আমি তাৰ পৰা নানো কিয় কি বহুত দূৰ হৈ যায় না এখিনি সেই কাৰণে আমি তাৰ পৰা পানী নানো আৰু এই পাহাৰটোত পানী পোৱা অকমান টান আছে এয়া সক মন্দিৰটোলৈ যোৱা ৰাস্তা পুৰা ভালদৰে ৰাস্তাটো আছে সিধা কৰি কিনে এয়া তাতে মানুহে বহি আছে মন্দিৰটো আহিছে এটা পূজা কৰিব সেই কাৰণে আৰু তাতে বহুত মানুহ আছে ৰখি আছে মানে ষ্টাৰ্ট কৰিব কেনে এয়া ইফালে আমি সবে ভক্তি শক্তি দিছো আৰু একদম আৰু সেই ইতে পণ্ডিতে পূজাটো ষ্টাৰ্ট কৰিব এয়া পণ্ডিতে পূজাটো ষ্টাৰ্ট কৰিবলৈ লৈছে আৰু ইসে সব বহি আছে ইফালে সবে বহি আছে ওপৰৰ বহি আছে তলৰ বহি আছে এয়া মোৰ মাহিয়ে ককমান হেল্প কৰি দিছে মানে বস্তু দিয়াত কিবা লাগে যদি এই ওপৰ বহি আছে আৰু ইফালে মই আছো আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব এয়া পূজাটো ষ্টাৰ্ট হ'ল আৰু ইখিনি জায়গা দেখিবলৈ বহুত ধুনিয়া লাগে একদম বহুত ভাল লাগে চাবলৈ জায়গাখিনি আজি ভিডিওটো ইখিনি লৈ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব